Hi guys, welcome back to my YouTube channel. So আজি হয় day 3 in Nalbari আৰু মই previously দুটা vlogs upload কৰিছিলো day 1 and day 2. I hope আপোনালোকে মোৰ previous vlogs বোৰ চাই ভাল পালে আৰু যদি ভাল পাইছে then comment কৰি please জনাব আৰু মোৰ channelটো subscribe কৰি দিব. মোৰ আগৰ vlog কেটাত মই cover কৰিছিলো দুটা মন্দিৰ একদম ধুনিয়া হয় আপোনালোকে যাই খুবেই ভাল পাব আৰু বহুত মহত্ব আছে মন্দিৰ কেটাত আপোনালোকে visit কৰি চাব এবাৰ আৰু লগতে ধুনিয়া ঠাইও দেখাইছিলো যোনটো আপোনালোকে ফটো উঠিবৰ কাৰণে আহিব পাৰে ভিডিও ক্লিক কৰিব নহলে এনে আহি ভাল লাগে তো এটো ভিডিওটো আপোনালোকে প্লিজ চাব আৰু আজি আমি গুৱাহাটী ৰিটাৰ্ন যাম সো অলপ বেয়াটো লাগিছে মনটো কাৰণ ইয়াতে থাকি খুবেই ভাল লাগিছিলে মানুহবোৰ ইমান ভাল নেচাৰটো ধুনিয়া পলিউশন ফ্ৰী এনवायरमेंट গাঁৱত আহিলে আৰু কি লাগে ন এন্ড আপোনালোকে কমেন্ট কৰি জনাব কি আপোনালোকক কেনেকুৱা টাইপৰ কন্টেন্ট ভাল লাগে মই তেনেদৰে বনাব চেষ্টা কৰিম আৰু আপোনালোকে মৰমবোৰ বনাই ৰাখিব সো বলক আজি ভিডিওটো আৰম্ভ কৰো আজি আমাৰ ডে 3 নলবাৰী গাঁও আৰু আমি যাব লাগছো सबके मत दिखाओ बार काम किया टिकलिया है सामान और ये जाओ কি কইছি জানা মই মেকআপ কৰিম মেকআপ কৰিব যাম আমি মাত দিয়া কি হল নাইবা লাহে আমি এতিয়া বাছৰ কাৰণে ৰখি আছো ইয়াৰে চকত বাছখন আহিব ইয়াতে লবলৈ আমাৰ তাৰপিছত আমি যাম গুৱাহাটী আমি বাছত উঠিলো বেছিভাগ সিটটো খালী আছে এতিয়া গৈ আছো গুৱাহাটী গুৱাহাটী আহি পালো অলমোস্ট 3 আৱাৰ্স লাগিছে আমাৰ নলবাৰীৰ পৰা আহোতে আমি লখৰা নামিছো এতিয়া ইয়াৰে পৰা আমি ই-ৰিক্সাখন লৈ ঘৰ গৈ আছো আমি লখৰা আহি পালো আৰু আমাৰ অলমোস্ট 3 আৱাৰ্স লাগিছে আহোতে এতিয়া আমি ঘৰলৈ গৈ আছো